আমাৰ প্ৰিয় নবীয়ে কৈছে যে 13টা কাৰণ আছে যাৰ কাৰণে আমাৰ দোৱা কবুল নহয়। আমি দোৱা কৰোঁতে এই 13টা কথা ধ্যান দিব লাগে। এই 13টা কথা কি জানো আহক। 1 নম্বৰ হৈছে দোৱা কৰাৰ আগত আমি উজু কৰিব লাগে। 2 নম্বৰ কাবা শৰীফৰ ফালে মুখ কৰিহে আমি দোৱা কৰিব লাগে। 3 নম্বৰ আমি হাত দুখন উঠাই আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। 4 নম্বৰ হৈছে আল্লাহৰ আমি যথেষ্ট পৰিমাণে গুণ গাব লাগে দোৱা কৰোঁতে। 5 নম্বৰ আমি কান্দি কান্দি আল্লাহৰ ওচৰত মনৰ ভাৱ প্ৰকাশ কৰিব লাগে। 6 নম্বৰ দোৱা কৰাৰ আগত দৰুদ যথেষ্ট পৰিমাণে পঢ়িব লাগে। 7 নম্বৰ দোৱা কৰাৰ আগত আল্লাহৰ ওচৰত তওবা কৰিব লাগে। 8 নম্বৰ আল্লাহৰ ওপৰত ভৰসা ৰাখি দোৱা কৰিব লাগে যাতে আল্লাহে দোৱা কবুল কৰিব। 9 নম্বৰ হৈছে প্ৰথমে আমি বেলেগৰ কাৰণে দোৱা কৰিব লাগে, পাছতহে নিজৰ কাৰণে দোৱা কৰিব লাগে। 10 নম্বৰ হৈছে সকলো সময়তে আমি আল্লাহক মনত ৰাখিব লাগে। অকল আমাৰ বোলে দুখতেই যে আল্লাহক আমি মনত ৰাখিম তেনে কথা নহয়। আমি যিখিনি আল্লাহে আমাক দিছে, বিচৰা মতে দিছে, তাৰ আমি শুক্ৰিয়াও আদায় কৰিব লাগে। সেইকাৰণে আমাৰ সুখতো আল্লাহক আমি মনত ৰাখিব লাগে। 11 নম্বৰ হৈছে দোৱা কৰোঁতে নবীৰ সদকা হিচাপে দোৱা কৰিব লাগে যাতে আমাৰ নবীৰ জৰিয়তে আমাৰ দোৱাসমূহ আল্লাহে কবুল আৰু মঞ্জুৰ কৰে। আৰু আল্লাহৰ পৰা আমি যে নবীৰ যি জৰিয়া, তেওঁৰ জৰিয়তে যেন আমাৰ দোৱাসমূহ কবুল হয়। 12 নম্বৰ হৈছে নেক আৰু জায়েজ কামৰ কাৰণেহে আমি দোৱা কৰিব লাগে। আমি দোৱা কৰোঁতে আমি আনৰ অন্যায় বা আনৰ বেয়া ভাৱটো লৈ আল্লাহৰ ওচৰত আমি কেতিয়াও দোৱা কৰিব নালাগে। তাৰ সলনি আমি নিজৰ কাৰণে যে বা আনৰ ভালটোৰ কাৰণেহে আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। তেনে কৰিলে আল্লাহে আমাৰ যিসমূহ দোৱা, মনৰ ভাৱ, আমাৰ যিখিনি আল্লাহৰ ওচৰত বিচাৰিবলগীয়া থাকে, আল্লাহে সেইখিনি অতি সোনকালে কবুল আৰু মঞ্জুৰ কৰে। সেইকাৰণে আমি নেক আৰু জায়েজ মকসদৰ কাৰণেহে দোৱা কৰিব লাগে। আৰু 13 নম্বৰ হৈছে আমি খৰখেদাকৈ দোৱা কৰিব নালাগে। আল্লাহক আমি যিকণ সময় আমি 10-5 মিনিট যিকণ সময় আছে ভাল মনেৰে শান্ত হৈ দোৱা কৰিব লাগে।